हमने तो ये खोज को नहीं पाते और हमने थाना में जाना ले दोनों भाई और इदिके दोनों जन खोज जाए नहीं पाती। आज किमान दिन हल 15-16 दिन एने हब। पुलिसे की जनाइছে আপোনালোকক? আমাক কলে আমি বিচাৰি আছো বুলি কলে। আপুনি পোৱা নাই, আমাক খবৰ দিয়া নাই পুলিচে। যোগাযোগ কৰিছিলে নাই? জনাইছো আকৌ চিৰিয়াল কত আছে সেইটো যে সবক জনালো। কি কম আৰু বেয়াটো লাগিছে, ইমান দিন হৈ গ'ল আজি তকলে ঘৰ অহা নাই। 15-16 দিন মান হৈ গৈছে। 29 তাৰিখে ওলা ছোৱালী এলিনা মুণ্ডা মোৰ ছোৱালী। আজি পুলিচত থানাত জনাইছোঁ, তাতো পুলিচে খবৰ পোৱা নাই আজি তকলে। আমিও অনুভৱ কৰিছোঁ যে কোনোবাই যদি দেখিছে যদি আমাক খবৰ কৰিব। এই ফটো দিছোঁ, মোবাইল নম্বৰ দিছোঁ, য'ত যদি পাব দেখি পালে এই ছোৱালীজনীক আমাক খবৰ দিব। जल्दी अलाई दे बोल के जल्दी से जल्दी अलाई दे। हमने अनुरोध करा थी जो हमने के छना जहाँ भी है खोज के हमने के आएंगे। अब हमें थाना का तो घर से अलाई जाए छे। आज तक ले कोनो खबरों नहीं पाछी, कोनो नहीं खाना दाना नहीं होचे, चूल्हा चौका नहीं जोचे। हंदर के जल्दी अलाई दीते लगे और के अलाई दीचे उठा हमें দুটা পৰিয়ালে ছোৱালী দুজনী দুটা পৰিয়ালে গৈ আমাৰ মৰণি থানাত ভাৰতৰ বিষয়া মহোদয়ক অৱগত কৰা হ'ল। বিষয়টো এজাহাৰো দিয়া হৈছে, কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ এতিয়ালৈকে সূত্ৰ পোৱা নাই ছোৱালী দুজনী এলিনা মুণ্ডা আৰু মাৰ্গাৰেট তপনৰ। গতিকে আমি গাঁওবাসী ৰাইজেই সম্পূৰ্ণ দুখিত হৈ আছোঁ। গতিকে আমাৰ কোনোবাই যদি সদাশয় ব্যক্তি এই আমাৰ স্ক্ৰীণত দেখুওৱা ছোৱালী দুজনীক যদি চিনি পায় তো আমাৰ স্ক্ৰীণত দিয়া মোবাইল নম্বৰত আমাক যোগাযোগ কৰি পৰিয়াল দুটিক সহায় কৰিব বুলি কাতৰভাৱে অনুৰোধ জনাইছোঁ। লগতে মই আমাৰ বিভাগীয় বিষয়া তথা প্ৰশাসনক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টোৰ ওপৰত ক্ষীপ্ৰতাৰে হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এলিনা মুণ্ডা ছোৱালী 8 বছৰ 29 तारीखे हेरा जाए। हमरा तो नहीं जाने ना कहाँ जाए की बता। हमरा काम जाए रही, काम से आए कुने घरे नहीं पाले जे खबर पाए ही दिखे चलिए ओनाई कुन जाए बोल के तो 3-4 दिन हो जाते खबर गोटे परियाल लेके जाना है को भी नहीं पाते। सब परियाल में जाना कि नहीं पाते। थाना में एंट्री करा है, थाना पुलिस के ईमान दिन हो गए 15-16 दिन हो जाते नहीं पाते छना खाल साल खबर नहीं पाते। तो हम की बोल दो तुम्हें की उपाय करा था जे छोटे हमके जहाँ भी पाबा जाओ लाई दो। यार বিষয়ে মই ক'বলৈ ওলাইছোঁ যে আজি কেইবাদিন হ'ল আমাৰ খৰিকটীয়া জংগল লাইনৰ গীৰ্জাঘৰৰ ওচৰৰ পৰা দুজনী ছোৱালী ঘৰৰ পৰা বাহিৰত ওলাই গৈছে। তো এতিয়ালৈকে বিচাৰি পোৱা নাই। এইটো দিনটো আছিলে হেৰি এই শিলাবৃষ্টি অহাৰ কাৰণে সেইদিনাখন স্কুল চৰকাৰ তৰফৰ পৰা বন্ধ আছিলে। তো মাক বাপেকটো সেইদিনাখন চব কাম গৈছিলে, কিন্তু ল'ৰা ছোৱালীবিলাক ঘৰতে আছিলে। খেলি থাকোঁতে ইহঁতি ঘৰৰ পৰা ওলাই গ'ল, কোনেও গম নোপোৱা হ'ল ক'ত গৈছে ক'ত নাই। তো এই ছোৱালীকেইজনীৰ কাৰণে গাঁওখন দুখিত, পৰিয়ালৰ লগতে গোটেই গাঁওখনে দুখিত হৈ আছে, কাৰণ ছোৱালী দুজনীক আজিলৈকে বিচাৰি পোৱা নাই। তো আজি কিমান 14-15 দিন হৈছে। 29 তাৰিখৰ পৰা আজি 14-15 দিন হৈছে। তো এইটো কাৰণে বৰ দুখিত হৈ আছে গাঁওখন, পৰিয়ালৰ লগতে দুখিত হৈ আছে। তো আমি আশা কৰোঁ যে আমাক অনুৰোধ কৰিছোঁ যে আমাৰ চৰকাৰ আৰু
প্ৰশাসনক আৰু আমাৰ মহোদয় যিসকল আছে আমাৰ এই সকলে আগবাঢ়ে আৰু এই কামবিলাক কৰে তেখেতসকলক আমাৰ বিশেষ অনুৰোধ আছে যাতে এই ছোৱালী দুজনীক মাৰ্গাৰেট মুণ্ডা আৰু মুণ্ডা এই ছোৱালী দুজনীক যাতে সোনকালে বিচাৰি উলিয়াই দিয়ে যেন।